কৃষ্ণ এয়া আমি আপোনাসবক লৈ যাব ওলাইছোঁ বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰ। ঠিক গেটৰ সন্মুখতে চাওকচোন, এই বান্দৰটোৱে চশমাযোৰ কাঢ়ি লৈ গ'ল। এইজন ভক্তৰ চশমাযোৰ কাঢ়ি লৈ গৈ সি সেইযোৰৰ লগত খেলা কৰি আছে আৰু মানুহকেইজনে তাক কিবা কিবি যাচি আছিলে, কিন্তু সি নামানে, সি নিদিয়ে। এয়া চাওক, সেইকাৰণে খুব সাৱধান তাত গ'লে। আৰু এয়া বাংকে বিহাৰী মন্দিৰ। আপোনাসবৰ বহুতৰ প্ৰশ্ন হ'ব পাৰে, কিনো বাংকে বিহাৰী? বাংকে মানে বেকা আৰু বিহাৰী বুলি ভগৱান কৃষ্ণক যে বিহাৰ কৰে, গোপীৰ লগত, ভক্তৰ লগত যি বিহাৰ কৰে, গতিকে বাংকে মানে বেকা, অৰ্থাৎ তেওঁ হাতখন এটা ভাঁজ দি থাকে আৰু ভৰিটো এটা ভাঁজ দি থাকে, অৰ্থাৎ ত্ৰিভংগ। গতিকে তিনিটা ভাঁজ থাকে, হাতৰ ফালে আৰু কঁকালত আৰু ভৰিৰ, এই ত্ৰিভংগ ভাঁজ। সেইকাৰণে তেওঁক বাংকে বা বেকা বিহাৰী বুলি কোৱা হয়। আৰু আপোনালোকে মন্দিৰৰ দৰ্জাখন দেখা পাইছে যে তাতে সন্মুখত পৰ্দাখন পেলাই ৰাখে। তাৰমানে ভগৱানক তেনেকুৱাকৈ প্ৰত্যেকটো সময়ত দৰ্শন কৰাই নিদিয়ে, কিছু সময়ৰ বাবেহে দৰ্শন কৰাই দিয়ে। ইয়াৰ বহু কাৰণ আছে বাৰু। মানে বৃন্দাবনত এনেকুৱা এটা বিশ্বাস কৰে যে কোনোবা যদি প্ৰকৃত সাধক ব্যক্তি যদি বৃন্দাবনত প্ৰৱেশ কৰে বা এনেকুৱা বাংকে বিহাৰী আদিৰ নিচিনা মন্দিৰত প্ৰৱেশ কৰে, তেতিয়াহ'লে সেইজন ভকতৰ পিছে পিছে ভগৱান নিজে আহে। গতিকে সেইকাৰণে তেওঁলোকে এইটো সন্দেহ কৰি তেওঁলোকে ঢাকি ৰাখে। ইয়াৰ আগতেও এনেকুৱা বহুত বিগ্ৰহ ভক্তৰ লগত গুচি গৈছে। যিহেতু ভক্তৰ অধীন ভগৱান, গতিকে তেওঁলোকে এইটো বিশ্বাসতেই তেনেকৈ ৰাখে বুলি তাৰে ভক্তসকলে জনাইছে। কৃষ্ণ।